নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আপোনালোকে নিশ্চয় গম পালে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং আৰু এইমছ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম আহি গ'ল। তো বহুত কেণ্ডিডেটৰ এটা সমস্যাই দেখা দিছে যে এইমছ BSc নাৰ্ছিং আৰু SSUHSৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম একেটা দিনতে। তো এইমছ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম 8 আৰু 9 জুনত আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং 9 জুনত। তো বহুতৰে একেলগে হোৱা দেখা গৈছে। তো বহুত কেণ্ডিডেটে মাত্ৰ এটাই ইয়াৰে এণ্ট্ৰেন্স এক্সাম দিব লাগিব। তো এইটো ভিডিঅ'ত ইয়াৰে সমস্যাটো সমাধান কৰি লৈ আহিছোঁ। তো এতিয়া বহুতে দুটা এণ্ট্ৰেন্স এক্সামে দিব পাৰিব। তো এইটো ভিডিঅ'ত কেনেকৈ দুটা এণ্ট্ৰেন্স এক্সাম দিব তাৰে ওপৰত আলোচনা কৰিম। আৰু যদি আপোনালোকে এইমছ BSc নাৰ্ছিং বা অসম BSc নাৰ্ছিঙৰ কোনোবা এটা কোৰ্চ চইচ কৰিব লাগে, তেনেহ'লে মোৰ ছাজেশ্যন হ'ব যে আপোনালোকে SSUHSৰ BSc নাৰ্ছিংটো চইচ কৰিব। সেইটো কথা বেলেগ, যদি আপোনালোকে দুটা এণ্ট্ৰেন্স এক্সাম দিওঁতে এইমছ BSc নাৰ্ছিঙত চিট পায় তেনেহ'লে এইমছ BSc নাৰ্ছিঙত চিট ল'ব। কিন্তু এণ্ট্ৰেন্স এক্সাম দিয়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সকে চইচ কৰিব, কাৰণ ইয়াৰে চিট কেপাচিটিও বেছি আৰু এইমছ BSc নাৰ্ছিঙতকৈ কম্পিটিশ্যনটো অলপমান কম। এইমছ BSc নাৰ্ছিঙত অসমৰ ক্ষেত্ৰত মাত্ৰ এখনে কলেজ আছে আৰু ইয়াতে ভাৰতৰ বিভিন্ন ষ্টেটৰ পৰা বহুত সংখ্যক কেণ্ডিডেটে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো দিব। আৰু আনহাতে অসমৰ এণ্ট্ৰেন্স এক্সামটো আপোনালোকে অসমতে পঢ়ি ইয়াৰে কৰ্চটো কৰিব পাৰিব। তো এতিয়া ইয়াৰে এইমছ BSc নাৰ্ছিং আৰু SSUHSৰ BSc নাৰ্ছিঙৰ দুটা এণ্ট্ৰেন্স এক্সাম কেনেকৈ দিব সেইটো চাওঁ। তো এইমছ BSc নাৰ্ছিঙত এপ্লাই কৰা সকলে নিজৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা ইমেইল আছিল সেইটো চেক কৰি ল'ব। তো প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰত এনেকৈ আহিছে, ডিয়াৰ ছাৰ মেডাম, উই হেভ চেণ্ট ইনফৰমেশ্যন ৰিগাৰ্ডিং এক্সাম ডেট either 8 or 9 June 2024। তো আপোনালোকৰ টেক্সট মেছেজত এনেকৈ এটা মেছেজ আহিছে নে নাই চাব। আৰু যদি টেক্সট মেছেজ অহা নাই তেনেহ'লে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন ইমেইল এড্ৰেছ দিছিলে সেই ইমেইল এড্ৰেছটো চেক কৰিব। নেক্সট ইমেইল এড্ৰেছ চেক কৰোঁতে এনেকৈ অপশ্যন আহিছে নে চাব, চিলেকশ্যন অফ এক্সামিনেশ্যন ডেট। তো ইয়াতে আহিছে যে ডিয়াৰ কেণ্ডিডেট, দ্য ডেট চইচ অপশ্যন ফৰ BSc অনাৰ্ছ নাৰ্ছিং আগষ্ট 2024 ছেশ্যন এক্সামিনেশ্যন হুইচ ইজ শিডিউল অন 8 আৰু 9 জুন। তো আপোনালোকৰ এইমছ BSc নাৰ্ছিঙত যি 8 আৰু 9 জুন আছে তাৰে কাৰণে আপোনালোকে নিজাববীয়াকৈ ডেটটো চইচ কৰিব পাৰিব। তো আপোনালোকৰ কেণ্ডিডেট ID মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰ IRUCN পাছৱৰ্ডটো লাগিব। তো ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ কি কৰিব, আৰু এই ছেটিংছখিনি আপোনালোকে 31 মিনিটৰ ভিতৰত মিলাব লাগিব, নহ'লে এইমছ BSc নাৰ্ছিঙৰ ফালৰ পৰা নিজাববীয়াকৈ এক্সাম ডেটটো দি দিব। তো আপোনালোকে নিজে মিলাই ল'ব ভিডিঅ'টোত চাই। তো আপোনালোকে গুগলত এইমছ BSc নাৰ্ছিং বুলি চাৰ্চ কৰিব। তো ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনতো দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্ট ৰিডাইৰেক্ট হ'ব পাৰিব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকৰ ইয়াতে এনেকৈ বেছিক জেনেৰেশ্যন কোড থাকিব। তাৰপিছত ইয়াতে ফাইনেল ৰেজিষ্ট্ৰেশ্যন তাৰ জেনেৰেশ্যন অফ কোড এনেকৈ থাকিব। তো তলৰ ফালে নটিফিকেশ্যনবিলাক দিয়া থাকিব। যদি আপোনালোকে নিজৰ ইয়াৰে ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা RUC বা পাছৱৰ্ডটো পাহৰিছে তেনেহ'লে আপোনালোকৰ ইমেইলটো চেক কৰিব। তো যিটো ৰেজিষ্ট্ৰেশ্যন ইমেইল আছিল সেইটোত ইয়াৰে পাছৱৰ্ডটো থাকিব। তো আপোনালোকে ডেটটো চইচ কৰিবৰ কাৰণে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ RUC আৰু পাছৱৰ্ডটো দি ইয়াতে লগ ইন কৰি ল'ব আৰু ইয়াতে এণ্টাৰ কেপচাত ইয়াতে থকা কেপচাটো বহাই দিব। তো যদি আপোনালোকে এইমছ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামত ডেটটো 8 জুন চইচ কৰে তেনেহ'লে আপোনালোকে 9 জুন তাৰিখে আছাম BSc নাৰ্ছিংটো দিব পাৰিব। তো 8 জুন তাৰিখে আপোনালোকে এইমছ BSc নাৰ্ছিঙৰটো দিব আৰু 9 জুন তাৰিখে SSUHSৰ BSc নাৰ্ছিংটো দিব। তো একাউণ্টটো লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো ইয়াতে কেণ্ডিডেটৰ ফটোটো আহি যাব। তাৰপিছত এনেকুৱা ধৰণে আহিব আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন একচেপ্ট হৈছে আহিব। ইউৰ এপ্লিকেশ্যন ফৰ্ম ইজ একচেপ্টেড। তো একচেপ্ট হৈছে। নেক্সট ইয়াতে ডিটেইলছবিলাক থাকিব। তো ডেট অফ বাৰ্থ এইবিলাক ডিটেইলছ চাই ল'ব। তাৰপিছত ইয়াতে এটা অপশ্যন আছে, তো নিউ বুলি, চুজ ইউৰ এক্সামিনেশ্যন ডেট ফৰ দ্য BSc অনাৰ্ছ কোৰ্ছ 2024। তো ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে নামটো আহি যাব। তাৰপিছত ইয়াতে এক্সাম চিটি, তো আপোনালোকৰ এক্সাম চিটি ক'ত পৰিছে সেইটো চিটিটো আহি যাব। নেক্সট আপোনালোকৰ ইয়াতে দুটা ডেট দিয়া থাকিব। এটা দিয়া থাকিব 8 জুন 2024, এক্সাম টাইম দিয়া আছে ৰাতিপুৱা 9টা বজাৰ পৰা 11টা বজালৈকে। আৰু নেক্সট ডেটটো দিয়া আছে 9 জুন তাৰিখে, ইয়াত দিয়া আছে গধূলি 2টা বজাৰ পৰা 4টা বজালৈকে।
তো আপোনালোকে 8 জুন তাৰিখে সিলেক্ট কৰিব। যদি 8 জুন তাৰিখে সিলেক্ট কৰে তেনেহ'লে আপোনালোকৰ BSc নাৰ্ছিং অসমৰ BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো দিব পাৰিব। যদি 9 জুন সিলেক্ট কৰে তেনেহ'লে কি হ'ব? 9 জুন সিলেক্ট কৰিলে আপোনালোকৰ এটা প্ৰব্লেম হ'ব, আপোনালোকৰ দুটা এন্ট্ৰেন্স এক্সাম একেলগে পৰিব। তো অসম BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো ৰাতিপুৱাৰ ভাগত আছে আৰু এইমছৰ BSc নাৰ্ছিংটো 2টা বজাৰ পৰা আছে। কিন্তু আপোনালোকৰ এক্সাম চেণ্টাৰ দূৰত হ'লে তেতিয়া আপোনালোকৰ প্ৰব্লেম হৈ যাব আৰু সিদিনা ট্ৰেফিক জাম হোৱাৰো চান্স থাকে। তো তাৰ কাৰণে আপোনালোকে 8 জুন তাৰিখটো সিলেক্ট কৰিব। ইয়াতে 8 জুন তাৰিখ সিলেক্ট কৰি ইয়াতে সাবমিট অপশ্যনত ক্লিক কৰিব। তো সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে এনেকৈ আহিব, আৰ ইউ চিয়ৰ ইউ উড নট বি এবল টু চেঞ্জ দ্য এক্সামিনেশ্যন ডেট ওৱান সিলেক্টেড। তো ইয়াতে ক্লিক কৰিব এছ অপশ্যনত। তো ইয়াতে মই আগতে অলৰেডি সিলেক্ট কৰিছোঁ সেইকাৰণে এনেকৈ আহিছে। তো আপোনালোকৰ সিলেক্ট কৰাৰ পিছত ইয়াতে অ'কে অপশ্যনত ক্লিক কৰি ল'ব। তো এইটো কাৰণে আপোনালোকে বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল, কিন্তু এতিয়া এইটো প্ৰব্লেম সলভ হৈ গ'ল। তো আপোনালোকৰ প্ৰিপেৰেশ্যন কেনে চলি আছে? আৰু যদি আপোনালোকে আমাৰ ই-বুক কেইখন লোৱা নাই, লৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকক এক্সামৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা থাকিল। তো এইটো ভিডিঅ'ত এইখিনি আছিল। তো আপোনালোকৰ যদি কোনোবা বন্ধুৱে এইমছ BSc নাৰ্ছিং আৰু SSUHৰ BSc নাৰ্ছিঙত দুটাতে এপ্লাই কৰিছে তেনেহ'লে এইটো ভিডিঅ' চেণ্ড কৰি দিব আৰু ইয়াতে 31 মে'ৰ ভিতৰত সিলেক্ট কৰি ল'ব। তো 31 মে'ৰ ভিতৰত ইয়াৰে এন্ট্ৰেন্স এক্সামৰ ডেটটো সিলেক্ট কৰি ল'ব, নহ'লে আপোনালোকৰ এইমছ BSc নাৰ্ছিঙৰ ফালৰ পৰা ইয়াৰে ডেটটো দি দিব। তো তেতিয়া আপোনালোকৰ 9 জুন তাৰিখো পৰি যাব পাৰে, সেইকাৰণে আপোনালোকে নিজে চাৰ্চ কৰি ল'ব। তো ধন্যবাদ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।